মুহূৰ্তত আমি প্ৰতিমূৰ্তি স্থাপনা কৰিবলৈ সক্ষম হৈছোঁ আমাৰ গোটেই ৰাইজ হৈ কিনি আৰু এই ৰাইজৰ উখল মাখলেৰে আমি আজি এই কাৰ্যসূচীটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে আমাৰ এই প্ৰতিমূৰ্তি দিয়া গৰাকী তেওঁ আমাৰ এপি মেম্বাৰ শ্ৰীমতী ৰুক্মিণী ঢকাল তেওঁক আমি আমাৰ গাঁৱৰ হৈ মোৰ ফালৰ পৰা আৰু মোৰ গাঁৱৰ সমাজৰ হৈ মই তেওঁক অশেষ ধন্যবাদ দিবলৈ বিচাৰিছোঁ কাৰণ তেওঁৱে আমাক এই বহুত পিছপৰা জেগা আমাৰ এই গাঁওখনি তেওঁ আমাক অতি মৰমেৰে এই প্ৰতিমূৰ্তিটো দান দিয়াৰ বাবে তেওঁক কোটি কোটি ধন্যবাদ দিবলৈ বিচাৰিছোঁ। ইমানতে যেহেতু আমাৰ এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কিবা কৰিছিলোঁ আমাৰ গাঁৱত আমাৰ মন্দিৰত ৰাধাকৃষ্ণ মন্দিৰত তাৰ বিষয় হ'ল আমি যোনটো ৰাধাকৃষ্ণ প্ৰতিমূৰ্তিত আজি প্ৰাণ প্ৰতিষ্ঠা দিৱসটো অতি উলহলে অতি ভালেৰে আমি সম্পন্ন কৰিবলৈ সক্ষম হ'লোঁ। গতিকে আৰু তাৰ বিষয়ত এতিয়া আমাৰ যোন প্ৰতিমূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা শেষ কৰিলোঁ আৰু লগতে আজি সন্ধিয়া 6টা বজাৰ লগে লগে আৰু আমাৰ অখণ্ড হৰিনাম কীৰ্তনৰ আয়োজন আছে। গতিকে সকলোৱে আমাৰ নিমন্ত্ৰণ কৰা হৈছে। তিনিদিনীয়া কাৰ্যসূচী আছিলে ইয়াতে আমাৰ প্ৰথম দিনা আমাৰ জলযাত্ৰা হৈ আমাৰ পূজা সম্পন্ন হ'ল আৰু পূজাৰ কাৰ্যক্ৰম চলিলে আৰু দ্বিতীয় দিনাও পূজা হ'ল আৰু আজি তৃতীয় দিনা আমি আজি শ্ৰীকৃষ্ণ ভগৱানৰ প্ৰতিমূৰ্তিত আমি প্ৰাণ প্ৰতিষ্ঠা এতিয়ালৈকে সম্পন্ন হ'ল আৰু তাতে আমাৰ ৰাইজে পূৰ্ণ সহযোগিতা কৰিছে আৰু আনন্দিত সকলোৱে উল্লাসেৰে আমাৰ প্ৰাণ প্ৰতিষ্ঠা এতিয়া সম্পন্ন হ'ল। আজি মই প্ৰতিশ্ৰুতি ৰাখিলোঁ আৰু আজি আমি সকলোৱে ইয়াতে মই বিশেষকৈ মূৰ্তি দিয়া সৌভাগ্য এটা পাইছোঁ আৰু আমাৰ শ্ৰীকৃষ্ণ ভগৱানেও মোক এটা সৌভাগ্য দিলে আৰু ইয়াতে মই এটাই আগ্ৰহ কৰোঁ যে আমাৰ সমাজখন উন্নত হওক, আমাৰ সমাজৰ চিন্তাভাৱ সকলোৰে ধাৰ্মিক ভাৱ এটা আহক আৰু সকলোৰে মনৰ পৰা মন দি ধুনীয়াকৈ ভক্তিভাৱত মন কাণ দিয়ক আৰু আমাৰ নৱপ্ৰজন্মইও আমাৰ ভক্তিত মন কাণ দিয়ক আৰু সমাজখন একতা হওক সেই বুলি মই আজিৰ কাৰ্যসূচী আছিলে আমাৰ প্ৰাণ প্ৰতিষ্ঠা ইতিমধ্যে হৈ গৈছে আৰু আজি এতিয়া গধূলিৰ পৰা আমাৰ হৰে ৰাম হৰে কীৰ্তন আমাৰ অখণ্ড কীৰ্তন চলিব আৰু ৰাইজে জিকাই লৈ গ'ল আৰু এতিয়া সেই প্ৰতিশ্ৰুতি অনুযায়ী মই আজি ইয়াতে ৰাধাকৃষ্ণৰ প্ৰতিমা মূৰ্তি মই দিব পাই মই নিচেই আনন্দিত আৰু অনাগত দিনতো মই যিখিনি প্ৰতিশ্ৰুতি দিছোঁ তেনেকৈ মই ভগৱান শ্ৰীকৃষ্ণৰ চৰণত মই সেৱা জনাই ক'ব বিচাৰোঁ যে আগন্তুক দিনতো আমাৰ প্ৰতিশ্ৰুতিসমূহ মই এনেকৈ পূৰণ কৰিবলৈ পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।